বৰহলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাকৰিত উপস্থিত সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈ আজি পুৱা বেলাত বৰহলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা সকলোকে স্বাগত সম্ভাষণ জনাইছোঁ। আজি 15 আগষ্ট ভাৰতবৰ্ষই আজিৰ এই দিনটোতে 1947 চনতে ব্ৰিটিছৰ শাসন ভাৰত অতৰাই ভাৰতৰে স্বাধীনতাৰ প্ৰথমটো সোৱাদ লাভ কৰিছিল আৰু সেই দিনাখনৰ পৰাই প্ৰতি বছৰে এই 15 আগষ্টৰ দিনটো ভাৰতবৰ্ষই স্বাধীনতা দিৱস হিচাপে উদযাপন কৰি আহিছে। আৰু আজি আমি ইয়াৰ কোনো ব্যতিক্ৰম নোহোৱাকৈ বৰহলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাকৰিত সমূহ বিদ্যালয়ৰ পৰিয়ালবৰ্গ একত্ৰিত হৈ আজি আমাৰ এই ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসটি উদযাপনৰ হেতু আমি ইয়াত একত্ৰিত হৈছোঁ। আমি বিভিন্ন কাৰ্যসূচীৰ লগতে আমাৰ ভাৰতবৰ্ষৰ গৌৰৱ স্বাভিমান আৰু ঐক্যৰ প্ৰতীক যি আমাৰ জাতীয় পতাকা, এই জাতীয় পতাকাখনি আমি উত্তোলনৰ হেতু আগবাঢ়িছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ আজিৰ এই জাতীয় পতাকাখনি উত্তোলনৰ বাবে আমাৰ মাজত উপস্থিত আছে আমাৰ বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয় শ্ৰীযুত প্ৰশান্ত কুমাৰ মহন্ত। আমি তেখেতৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আমাৰ লগতে আছে আমাৰ বিদ্যালয়ৰ উপাধ্যক্ষ মহোদয় শ্ৰীযুত দিগন্ত বৰাদেৱ আৰু আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক শ্ৰীযুত নবীন শইকীয়াদেৱ আৰু লগতে আছে আমাৰ সন্মানীয় অতি মৰমৰ আমাৰ ৰঞ্জু সন্ধিকৈদেৱো আমাৰ মাজত উপস্থিত আছে। আমি আটাইকেইজনকে আমাৰ আজিৰ এই স্বাধীনতা দিৱসৰ প্ৰথম কাৰ্যসূচী জাতীয় পতাকা উত্তোলনৰ বাবে আমাৰ অধ্যক্ষ মহোদয়ক সহায় কৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा द्राविड़ उत्तर गंगा विंध्य हिमाचल यमुना गंगा उत्कल जलधि तरंगा तव शुभ नामे जागे तव शुभ जय गाथा जन गण मंगल नायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे। ইতিমধ্যে আমাৰ দেৱজিৎ দত্তবুঢ়াই বৰ সুন্দৰকৈ জ্ঞাপন কৰিছিল যে এই দিনটোতে 1947 চনৰ 15 আগষ্টত আমাৰ ভাৰতে এটা ডাঙৰ পৰিক্ৰমা দীৰ্ঘদিনৰ সংগ্ৰাম ইয়াৰ লগত জড়িত হৈ আছিল। তথ্যমতে মহাত্মা গান্ধীয়ে যিমান দিন, কেতিয়াবা মাহ কেতিয়াবা বছৰ এনেকৈ কৰি তেওঁ 6 বছৰতকৈ বেছি কাল কেৱল তেখেতে জেলতেই কটাবলগীয়া হৈছিল। তেখেতৰ এই জেল অৰ্থাৎ এই নিৰ্বাসন আৰম্ভ হৈছিল যেতিয়া তেখেতে প্ৰথম, তোমালোকে হয়তো কেনেবাকৈ পাহৰিবও পৰা নাজানিবও পৰা, তেখেতে প্ৰথম স্বাধীনতা আন্দোলন কৰিছিল সাউথ আফ্ৰিকাত, দক্ষিণ আফ্ৰিকাত যেতিয়া তেখেত এজন উকিল হিচাপে কৰ্মৰত আছিল। তাত শ্বেতাংগ লোকসকলে তাৰ বাসিন্দাসকলক কৰা অত্যাচাৰৰ বিৰুদ্ধে তেখেতে তাতেই সংগ্ৰাম আৰম্ভ কৰিছিল আৰু তাৰ পৰা আহি তাত তেখেতে বিভিন্ন সময়ত তেখেতে ফিজিকেল যিটো মানে দৈহিক অত্যাচাৰ কৰা হৈছিল। সি যি নহওক তেওঁ এটা সময়ত আহিল আৰু অহাৰ পিছত যেতিয়া ভাৰতত তেওঁ সেই একেটা অৱস্থাই দেখিলে যে আমাৰ ভাৰতীয় মানুহসকলক ব্ৰিটিছে অতি নিম্ন পৰ্যায়ৰ প্ৰাণীৰ গতে ব্যৱহাৰ কৰিছিল আৰু আমাৰ সকলো স্বাধীনতা কাঢ়ি লৈ গৈছিল। এটা সময়ত তেওঁলোকে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী হিচাপে ব্যৱসায় কৰিবলৈ আহি এটা সময়ত সমগ্ৰ
ভাৰতবৰ্ষখনতে তেওঁলোকে কি কৰিছিল যে আমাৰ স্বাধীনতা হৰণ কৰিছিল, তেওঁলোকৰ শাসন প্ৰৱৰ্তন কৰিছিল। এই দীৰ্ঘ পৰিক্ৰমা অতিক্ৰম কৰোঁতে আমাৰ বহুত শ্বহীদ হৈছে। আমাৰ ভগত সিং, মংগল পাণ্ডে এইসকলৰ নামটো আগে শুনিছে। আমাৰ অসমৰ কুশল কোঁৱৰ এই আমাৰ জিলাৰ ওচৰতে লাগি আছে, গোলাঘাট জিলাত। গতিকে আমি এনেকৈ আগুৱাই যাম। ভাৰতবৰ্ষক এখন ভাল ভাৰতবৰ্ষ, ইয়াতকৈ উন্নত, আৰু উন্নত এনেকুৱা কৰাৰ লক্ষ্যৰে আমি বিদ্যালয়খনৰ পৰা আৰম্ভ কৰিম। আমাৰ বিদ্যালয়খন ভালকৈ ৰাখি আমি নিয়ম শৃংখলাত চলিম। সকলোবিলাক কৰি আমি আগবাঢ়ি যাম বুলি আজি শপত লৈ এই স্বাধীনতা দিৱসৰ তাৎপৰ্যক আমি মহীয়ান কৰি তুলিম। জয় হিন্দ, জয় হিন্দ। স্বাধীনতা ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত থকা বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়, জ্যেষ্ঠ শিক্ষক নবীন শইকীয়া, ৰঞ্জিত সন্দিকৈ ডাঙৰীয়া, বিদ্যালয়ৰ জ্যেষ্ঠ কৰ্মচাৰী প্ৰদীপ গগৈ ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল, NCCৰ কেডেটসকল, NSSৰ কেডেটসকল আৰু বিদ্যালয়ৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সাধাৰণতে আমি NCC কেডেটসকলৰ মাজত কাগজ